সংগীত সূৰ্য গণশিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি 100 বছৰীয়া যি জন্ম জয়ন্তী আৰু এই 100 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ ৰাজ্যত ইতিমধ্যে যি পৰিৱেশ হৈছে, যিহেতু এই যি অনাগত বৰ্ষটো ইতিমধ্যে অসম চৰকাৰে সমগ্ৰ ৰাজ্যবাসী আচলতে শতবৰ্ষৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে বৰ্ষটো উদযাপিত কৰিব। আৰু আজি যিটো প্ৰথমটো দিন, আজি প্ৰথমটো দিন জন্মদিনৰ দিনাখন সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে আমি যদি চাওঁ, যোৰহাট জিলাৰ যি টিয়কৰ যি চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ পৰিৱেশ এই মুহূৰ্তত দেখাইছোঁ যে অসমৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিখন শিক্ষানুষ্ঠানেই হওক, প্ৰতিটো সামাজিক অনুষ্ঠানত এই মুহূৰ্তত কিন্তু যি গণশিল্পীজনৰ যি আচলতে বন্দনাত মুখৰিত হৈছে। অনাগত যি বৰ্ষ আচলতে গণশিল্পীজনৰ বিভিন্ন ধৰণৰ তেখেতৰ যি সৃষ্টিৰাজি, যি তেখেতৰ যি কৃষ্টি, তেখেতৰ যিসমূহ আছে অনবদ্য সৃষ্টি, সেই সৃষ্টিৰ ওপৰত আচলতে বন্দনা হ'ব। উঠি অহা প্ৰজন্মৰ আগত আচলতে গণশিল্পীজনক কেনেধৰণে প্ৰতিষ্ঠা কৰিব পৰা হ'ব, কেনেধৰণে উঠি অহা প্ৰজন্মৰ মাজলৈ তেখেতৰ যিসমূহ সৃষ্টিৰাজি লৈ যোৱা হ'ব, এই লৈ আচলতে ৰাজ্যবাসীয়ে অনাগত বৰ্ষটো আচলতে উদযাপিত কৰিব, বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়িত কৰিব। আৰু এই মুহূৰ্তত চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত উপস্থিত আছোঁ যে সুৰযাত্ৰা গণশিল্পীজনৰ ভূপেন হাজৰিকাদেৱৰ এই জন্মদিনটোৰ দিনাখন যে সুৰযাত্ৰাৰ যোগেদি তেখেতৰ যি সৃষ্টি, তেখেতৰ যি অনবদ্য সৃষ্টি টিয়কৰ সমগ্ৰ টিয়কখনৰ গাঁৱে ভূঞে আচলতে প্ৰচাৰিত কৰা যি ব্যৱস্থা এই মুহূৰ্তত শুভাৰম্ভ ঘটাইছে। মই পোনে অধ্যক্ষ মহোদয় আছে, তেখেতৰ পৰা কিছু জানিব বিচাৰিম। আজি যিহেতু এটা অসমবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন, এই মুহূৰ্তত আপোনাৰ কি অনুভৱ? আজি আমি এই শ্ৰদ্ধাৰ ব্যক্তিগৰাকী জন্ম শতবৰ্ষিকী আৰম্ভণি কৰিছোঁ। তাৰ উপলক্ষে আমাৰ সুৰযাত্ৰা উলিওৱা হৈছে। এই সুৰযাত্ৰা প্ৰায় এটা বিস্তৃত অঞ্চল ধৰি গাঁৱৰ মাজে মাজে ঘূৰিব আৰু এই মহান শিল্পীগৰাকীৰ যি জাতীয় সত্তা, আমাৰ অসমীয়া জাতীয় জীৱনৰ যি সৃষ্টিকৰ্তা, এই সৃষ্টিকৰ্তাৰ মহান যি কৰ্ম, সেই কৰ্ম আমি ৰাইজৰ মাজত বিলাই দিম গীত মাতেৰে। আৰু লগতে আমি যি পুস্তিকা তৈয়াৰ কৰি উলিয়াইছোঁ, সেই পুস্তিকা আমি গাঁৱে ভূঞে মানুহৰ হাতত তুলি দি আৰু তেওঁলোকক বুজাই দিম যে এইজন আমাৰ অসমীয়াৰ এক পৰম আত্মা, যিজনে আমাৰ অসমীয়াক বিশ্বৰ আগত চিনাকি কৰি দিলে। আৰু তেখেতৰ গীতসমূহে আমাক এনেকুৱাকৈ অনুপ্ৰাণিত কৰিলে যে আমি একেবাৰে বিশ্বৰ আগত থিয় হৈ পৰাকৈ শক্তি লাভ কৰিলোঁ। ধন্যবাদ জনাইছোঁ। মই আৰু এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে, আপোনাৰ পৰা মই জানিম যিহেতু আজিৰ দিনটো আচলতে অসমবাসীৰ কাৰণে অতি গৌৰৱৰ দিন। আজিৰ পৰা এটা বৰ্ষ আচলতে এই যিদৰে স্বনামধন্য শিল্পীজনক আমি স্মৰণ কৰি ৰাখিম, কেনেকুৱা ধৰণৰ পৰিকল্পনা, কেনেকুৱা? ধন্যবাদ। দিয়ক, চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত আজি প্ৰাংগণত অতি সুন্দৰভাৱে সুৰযাত্ৰা শুভাৰম্ভ হৈছে। এতিয়া সুন্দৰ কাৰ্যসূচী আৰু তেখেতসকলেও বৰ্ষজোৰা কাৰ্যসূচী লৈছে, বিভিন্ন কাৰ্যসূচী আছে। ই আকৰ্ষণীয়ই নহয়, অতি ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজনীয় কাৰ্যসূচী সুন্দৰভাৱে সফল হ'ব বুলি আমি কামনা কৰিছোঁ। আৰু আমি নিজেও টিয়ক অঞ্চলৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠান আছে, সাংবাদিক বন্ধুসকল আছে, সকলোৱে মিলি এই বৰ্ষটোত বিভিন্ন কাৰ্যসূচী লৈছে। নাটক, গীত, তেখেতৰ জীৱনী সম্বলিত গ্ৰন্থ ইত্যাদি প্ৰকাশৰ আঁচনিও আছে। গতিকে এই বৰ্ষটো তেনেদৰে হ'ব। আৰু আমি আশা কৰিছোঁ যে কালি এতিয়া মৃত্যু জিনাৰ গান, সেই এটা কবিতা, গতিকে অসমৰ বিভিন্ন প্ৰান্তত পৰিৱেশিত হৈছে, এটা সুন্দৰ কাৰ্যসূচী হৈছে। গতিকে তেনে কাৰ্যসূচী আৰম্ভ হ'ল কালি। আৰু আজিও ইয়াত এই অঞ্চলত চন্দ্ৰকমল বেজবৰুৱা এই অঞ্চলটো এটা উচ্চ শিক্ষানুষ্ঠান, গতিকে ইয়াত হোৱা মানে গোটেই অঞ্চলটোতে হৈছে বুলি আচলতে আমি নিজে অনুভৱ কৰিছোঁ। গতিকে টিয়ক অঞ্চলত আজি এটা ভাল কাৰ্যসূচী আৰম্ভ হৈছে বুলি মই অনুভৱ কৰিছোঁ। আৰু আগন্তুক কাৰ্যসূচী খুব সুন্দৰভাৱে ৰূপায়ণ হ'ব, এইটো আমাৰ বিশ্বাস আছে। আৰু ইয়াত সকলো ৰাইজৰ সহযোগিতা প্ৰয়োজন আছে আৰু সকলোৱে সহযোগিতা আগবঢ়াব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। আচলতে এনেধৰণে আচলতে যি গণশিল্পীজনৰ যি সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি জন্মদিনৰ দিনাখন এনেধৰণে উদযাপিত কৰা হৈছে টিয়কত। আৰু এয়া আচলতে পৰিৱেশ আমি টিয়কৰ পৰা দেখাইছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ পৰিৱেশ আমি ND24 দৰ্শকসকলক দেখাই যোৱাৰ প্ৰয়াস কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।